নিশাৰ ভাগত যি মুখলধাৰ বৰষুণ হৈছিলে সেই মুখলধাৰ বৰষুণৰ পিছত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত যি কৃত্ৰিম বান সেই কৃত্ৰিম বান পুনৰ হৈছে আৰু এই মুহূৰ্তত আমি ৰাজগড়ত উপস্থিত আছোঁ আৰু ৰাজগড়ৰ এবাৰ পৰিৱেশ আমি দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত দেখিবলৈ পাইছে ৰাজগড়ৰ যিটো মূল পথ সেই পথছোৱাই ইতিমধ্যে দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে। এয়া হৈছে এজাক বৰষুণৰ পিছত গুৱাহাটী মহানগৰীৰ চিৰপৰিচিত যি দৃশ্যাংশ সেই আমি দেখিবলৈ পাইছোঁ। বছৰ বছৰ ধৰি এই যি ধৰণৰ সমস্যা এজাক বৰষুণ আহিলে কৃত্ৰিম বানৰ যি সমস্যা সেই সমস্যা মহানগৰবাসীয়ে বাৰে ভুগি আহিছে আৰু যোৱাকালিও দেখিবলৈ পোৱা গৈছিলে যি নিশাৰ ভাগত মুখলধাৰ বৰষুণ হৈছিলে আৰু মুখলধাৰ বৰষুণৰ পিছত মহানগৰীৰ বিভিন্ন প্ৰান্তত যি ভয়ংকৰ কৃত্ৰিম বান সেয়া দেখিবলৈ পোৱা গৈছে। বিশেষকৈ হাতীগাঁৱকে আৰম্ভ কৰি যদি চাই তেতিয়াহ'লে ৰাজগড়, অনিল নগৰ, নবীন নগৰ, জু ৰোড এনেদৰে বিভিন্ন প্ৰান্তত ৰাইজে যি ধৰণৰ নৰক যন্ত্ৰণা সেয়া দেখিবলৈ পাইছিলে। আৰু নিশাৰ ভাগত আমি কৈছোঁ যে মালিগাঁৱত এগৰাকী মহিলা এই কৃত্ৰিম বানৰ ফলতে যি নিখোজ হোৱাৰ খবৰ সেয়া ইতিমধ্যে আহিছে। আৰু এই মুহূৰ্তত আমি এটা দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। এই কৃত্ৰিম বানৰ মাজতে যদি চাই তেতিয়াহ'লে ইয়াত কেইবাখনো যি বাহন সেয়া বিকল হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি পানীৰ মাজত এখন বাইক দেখুৱাইছোঁ। সেই পানীৰ মাজত এখন বাইক ইতিমধ্যে উটি গৈছে। তাৰ সমান্তৰভাৱে যদি চাই তেতিয়াহ'লে আন বহু যি ঘৰ সেই পানীৰ মাজত আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে। কওকচোন খুৰা, আপোনাৰ ঘৰ ইয়াতে নেকি? কালিৰ পৰা আপুনি যাব পৰা নাই নেকি? নাই, মই কালি বিয়া খাব গৈছিলোঁ। বিয়া খাই আজি পাইছোঁ এতিয়া যাব পৰা নাই ঘৰত। আজি কিমান সময়ত আপুনি আহি পাইছে? নাই, মই বেছি সময় নহয়, মই 7:30 মানত আহি পাইছোঁ। 7:30 পৰা এতিয়ালৈকে যাব পৰা নাই। আপোনাৰ কেই নম্বৰ বাইলেনত ঘৰ? এইটো মেইন ৰাস্তা। মেইন ৰাস্তাতে? জীৱনত এনেকুৱা পানী দেখিছিলে নে এইবাৰ? বহুত, জীৱনত নহয়, হৈয়ে থাকে পানী। এৰে পানী সমস্যা সমাধান নহয়। এইবাৰ বেছি হৈছে নাই, হোৱা নাই, এনেকুৱা আৰু হ'ব। এই চাইডে আৰু হ'ব বানপানী। এনেকুৱা নহয়, নাৱতে চলে মুঠি বানপানী আৰু হ'ব ইয়াতে। আপুনি বাইক লৈ আহিছিলে, বাইকখন লৈ যাব পৰা নাই? নহয়, বাইক নহয়, মই যদি হাফ পেণ্ট থাকিলোঁ, হাফ পেণ্ট মোৰ জাঙা আছে। এতিয়া হাফ পেণ্ট থাকিলোঁ মই খুলিয়ে গ'লোঁ হয়, কিন্তু মই এতিয়া যাব পৰা নাই, জাঙা পিন্ধি কেনেকৈ যাম। আৰু ঘৰত কেনেকুৱা হৈ আছে? ঘৰৰ বা কি হৈ আছে মই যাব নাই। ফোন কৰিছোঁ, ঠিকে থকা বুলি কৈছে। পানী সোমাইছে, মানুহকেইটা আছে ঠিকে। বৰষুণ দিলে আপোনাৰ পানী সোমাই যায় আৰু? নাই, নোসোমাই, সেনেকৈ নোসোমাই। কালি ৰাতি অভাৰ পানী না, বহুত বৰষুণ, সেইকাৰণে হৈছে বুজিছে। নিশ্চিত ৰূপত আমি এবাৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে ৰাজগড়ৰ যি মূল উপপথ, সেই উপপথৰ দৃশ্যাংশ দেখিবলৈ পাইছে। ইয়াৰ প্ৰতিটো উপপথত যদি চাই তেতিয়াহ'লে অনিল নগৰ, নবীন নগৰ, ৰাজগড়ৰ প্ৰতিটো পথ উপপথত ইতিমধ্যে একাঠু পৰ্যন্ত পানী হৈছে। আৰু এই কৃত্ৰিম যি বান সেই বানৰ মাজত একাংশ মহানগৰবাসীয়ে তেওঁলোকে মৰণক শৰণ দি যি পাৰাপাৰ হোৱা দৃশ্যাংশ এই মুহূৰ্তত দেখিবলৈ পাইছে। তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে অহা যোৱা কৰা দেখিবলৈ পাইছে। আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে ইয়াত ৰবৰ বোট ইয়াত সাজু কৰা হৈছে। SDRF বাহিনী তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে। কাৰণ কৃত্ৰিম বানৰ মাজতে যদি চাই তেতিয়াহ'লে কামৰূপ জিলা মহানগৰ প্ৰশাসনে ইতিমধ্যে আজি মহানগৰীৰ যি বিদ্যালয় সেয়া বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ প্ৰতিটো প্ৰান্ততে যদি চাই তেতিয়াহ'লে কৃত্ৰিম বানৰ যি অবৰ্ণনীয় পৰিৱেশ সেয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আমি দেখুৱাইছোঁ অনিল নগৰ, নবীন নগৰ, ৰাজগড়, জু ৰোডকে ধৰি বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ ইতিমধ্যে দেখিবলৈ পাইছে একাংশ মহানগৰবাসীয়ে। এইদৰে যদি চাই তেতিয়াহ'লে পানীৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰিবলৈ বাধ্য হৈছে। কাৰণ এই যিটো পথ এই পথছোৱাৰে যদি চাই তেতিয়াহ'লে যি দুচকীয়া অথবা চাৰিচকীয়া যি বাহন সেই সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। এবাৰ আমি ৰাজগড়ৰ সোঁফালৰ এটা দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সাধাৰণ জনতা আছে তেওঁলোকে পানীৰ বাবে আবদ্ধ হৈ আছে, যাবলৈ তেওঁলোকে সক্ষম হোৱা নাই। তাৰ সমান্তৰভাৱে আন এটা আমি দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ, যি দৃশ্যাংশ আচলতে মহানগৰবাসীৰ বাবে চিৰপৰিচিত। যি অনিল নগৰৰ যি উপপথ আছে সেই উপপথতো এবুকু পৰ্যন্ত যি পানী সেই পানী ইতিমধ্যে পৰিলক্ষিত হৈছে। ভাঙা আছে যে ৱাল ভাঙাৰ কাৰণে পানী সোমাই আছে। এই চৰকাৰৰ বিফল কাম, একদম বিফল কাম। সেইটো কাৰণে পুৰা পানী সোমাই গ'ল। এবাৰ ৰেকৰ্ড ভাঙি দিলে পানী। কেনেকৈ সোমাইছে পানীটো? মানে অভাৰ হৈ গ'ল। ৰাতি সন্ধিয়া 7টাৰ পিছত যোনটো পানী দি আছে ৰাতিপুৱালৈকে, পানীটো এনেকুৱা অভাৰ হৈ আছে, মানে ৰেকৰ্ড হৈ গ'ল এবাৰ। অনিল নগৰ ভিতৰ চাইডটো মানুহ যাব পৰা অৱস্থা একদম অৱস্থা নাই। অকলো একদম বুকলৈকে পানী হৈ আছে একদম তাতে। আৰু এইখিনিতে আৰু নক'ব আৰু অকল এই ৱালৰ কাৰণে ইমান লাহে কাম চলি আছে, কামে চলা নাই। মোটামুটি 4 মাহ 5 মাহ পৰা কামে চলা নাই এইটো। আমি এবাৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। ইতিমধ্যে দেখিবলৈ পাইছে যি যন্ত্ৰচালিত নাও, সেই নাও ব্যৱস্থা ইয়াত কৰা হৈছে। কাৰণ বহু লোকে তেওঁলোকৰ ঘৰৰ যি দৰকাৰী কাম সেই কাম কাজৰ বাবে তেওঁলোকে বাহিৰলৈ আহিব লগা এটা পৰিস্থিতি
সৃষ্টি হৈছে আৰু সেইসকল লোকক সকাহ দিয়াৰ উদ্দেশ্যেৰে ইতিমধ্যে দেখিবলৈ পাইছে জিলা প্ৰশাসনৰ তেওঁলোকে বিশেষ ব্যৱস্থা হাতত লৈছে। SDF বাহিনীৰ জোৱানসকল তেওঁলোকে আহি উপস্থিত হৈছে আৰু এইদৰে যি যন্ত্ৰচালিত নাও সেয়া ব্যৱহাৰ কৰা হৈছে আৰু এইদৰে দেখিবলৈ পাইছে বহু লোকে কৃত্ৰিম বানৰ মাজতে তেওঁলোকে পানীৰ মাজেৰে অহা যোৱা কৰিবলৈ তেওঁলোকে বাধ্য হৈছে। আমি পৰিৱেশ দেখুৱাই আছোঁ মহানগৰীৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পাইছে নিশাৰ ভাগৰ যি মুখলধাৰ বৰষুণ হৈছিলে সেই মুখলধাৰ বৰষুণৰ পিছতে এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছিলে আৰু এতিয়াও যদি চায় তেতিয়াহ'লে মহানগৰীৰ বিভিন্ন প্ৰান্তত বিশেষকৈ হাতীগাঁও চাৰ্ভেকে আৰম্ভ কৰি মহানগৰীৰ ৰাজগড় অনিল নগৰ সকলোতে যদি চায় তেতিয়াহ'লে কৃত্ৰিম বানৰ যি ভয়ংকৰ পৰিৱেশ সেয়া ইতিমধ্যে দেখিবলৈ পাইছে। বহু বিলাসী বাহন ইতিমধ্যে কৃত্ৰিম বানৰ ফলত বিকল হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ ইয়াত একাংশ মহানগৰবাসীয়ে ৰিক্সাক তেওঁলোকে সাৰথি কৰি এইদৰে এই যি কৃত্ৰিম বানৰ মাজেৰে তেওঁলোকে পাৰাপাৰ হ'ব লগা এটা পৰিস্থিতি সৃষ্টি হৈছে। বছৰ বছৰ ধৰি যি ধৰণৰ সমস্যা এই সমস্যা মহানগৰবাসীয়ে ভুগি আহিছে, কিন্তু এই সমস্যাৰ পৰা মহানগৰবাসীয়ে এই পৰ্যন্ত পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই। বহু চৰকাৰ আহিলে, বহু চৰকাৰে ব্যৱস্থা হাতত ল'লে, কিন্তু বাস্তৱত যি কৃত্ৰিম বানৰ সমস্যা এই সমস্যা মহানগৰবাসীক সকাহ দিবলৈ এই পৰ্যন্ত কোনো এখন চৰকাৰে সক্ষম হোৱা নাই। যাৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাজগড়ৰ যি মূল ৰাজপথ সেই ৰাজপথত দেখিবলৈ পাইছে এবুকু পৰ্যন্ত যি পানী সেই পানী ভেদ কৰি একাংশ মহানগৰবাসীয়ে তেওঁলোকে পাৰাপাৰ হ'ব লগা এটা পৰিস্থিতি সৃষ্টি হৈছে। আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ। কেমেৰাপাৰ্চন জিতু বৰুৱাই দেখুৱাইছে এয়া হৈছে একাংশ মহানগৰবাসীয়ে তেওঁলোকে ৰিক্সাক সাৰথি কৰি এইদৰে যি ৰাজগড়ৰ মূল পথ সেই পথ তেওঁলোকে অতিক্ৰম কৰি নিৰাপদ স্থানলৈ তেওঁলোকে আহিবলৈ সক্ষম হৈছে। ৰিক্সাক সাৰথি কৰি তেওঁলোকে আহিছে। আমি যদি সম্ভৱ হয় তেখেতসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কওকচোন পানীটো বহুত বেছি, পানী একেবাৰে কঁকাললৈকে আহিছে। এতিয়া ডিউটিৰ কাৰণে উপায়ো নাই, আহিবলগীয়া হৈছে। সেইকাৰণে আৰু কেই নম্বৰ বাইলেনৰ পৰা আহিছে? মইতো এইটো মনচুন এপত এপাৰ্টমেণ্টতে থাকোঁ, নিয়াৰ বেংক অফ বৰোদা। প্ৰতিবাৰে বৰষুণ দিলে এনেকুৱা অৱস্থা হয় নেকি? শুনিবলৈ পাইছোঁ হয়। একচুৱেলি মই ইয়াতে অহা বেছি দিন হোৱা নাই, প্ৰায় এমাহে হৈছে। এইবাৰ মই প্ৰথমবাৰৰ কাৰণে পাইছোঁ এইটো বৰষুণ। আপুনি এমাহ হ'ল আহিব? হয় হয়। প্ৰথম অভিজ্ঞতা? অঁ হয় হয়, মোৰ প্ৰথম অভিজ্ঞতা। ৰিক্সাত কিমান লৈছে আজি? 150 টকা লৈছে। 200 টকাকৈ লৈ আছোঁ বুলি কৈছে, কিন্তু মই 150 টকা দিম বুলি কৈছোঁ আৰু। আজি কিমান কিমান এতিয়া 300 টাকা মাৰছোঁ। আজি এতিয়া ভাড়াৰ লাগে। এতিয়া বিহু তলি আহি আছোঁ ৰাজঘৰৰ নবীন নগৰত। 150। হয় হয়। আমি দেখুৱাইছোঁ এয়া হৈছে মহানগৰবাসী দুৰ্বিসহ যি যাতায়াতৰ ব্যৱস্থা সেয়া দেখিবলৈ পাইছে। এবাৰ এখন ৰিক্সাত তেওঁলোকে উঠিলে 150ৰ পৰা যি 200 টকা পৰ্যন্ত সেয়া তেওঁলোকে ভৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া হৈছে ৰাজগড়ৰ যি মূল ৰাজপথৰ পৰিৱেশ, সেই পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ। SDF বাহিনীৰ জোৱানসকল তেওঁলোকে সাজু হৈছে আৰু যিখন এই মুহূৰ্তত এই যি মূল ৰাজপথ সেই ৰাজপথত যিখন যন্ত্ৰচালিত নাও তেওঁলোকে ইয়াত সাজু কৰিছে। আৰু আমি আন এটা দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এখন বাহন এই মুহূৰ্তত পানীৰ মাজে মাজে এই মুহূৰ্তত দেখিবলৈ পাইছে। সেই পানীৰ মাজেৰে এই যিখন বাহন এই মুহূৰ্তত দেখিবলৈ পাইছে সেই পানীৰ মাজেৰে পাৰাপাৰ হোৱা পৰিলক্ষিত দিব। ইফালৰ পৰা মেচিন চালু কৰিছে, মেচিন পানী টানি আছে। মেচিন টানিলে কি হ'ব? ইফালে আকৌ বেগ মাৰি আছে। বেগ মাৰাৰ কাৰণে পানী যোৱাই নাই, এনে দেখাই আছে মেচিন চলাই আছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাজগড়ৰ যি মূল ৰাজপথৰ দৃশ্যাংশ দেখিবলৈ পাইছে। ইয়াত বহু লোকে তেওঁলোকে মৰণক শৰণ কৰি তেওঁলোকে যি যাত্ৰা সেই যাত্ৰা কৰিবলৈ তেওঁলোকে বাধ্য হৈছে। তাৰ সমান্তৰভাৱে আন একাংশ মহানগৰবাসীয়ে ৰিক্সাক তেওঁলোকে সাৰথি কৰি তেওঁলোকে ইয়াত পাৰাপাৰ হৈছে। কওকচোন আজি ভাড়া কেনেকৈ মাৰিছে? ভাড়া হৈছে, কষ্ট হৈ আছে না। 50 টকাকৈ লৈছোঁ একজনাত। কিছুমানে 150-200 টকা লৈছে। কিছুমানে লয়, কিন্তু মই নলওঁ। মই 100 টকা বা 50 টকা, দুজনে 50, এজনৰ 100, দুজনে 50। কিমান বাৰ অহা যোৱা কৰিলে? 4বাৰমান কৰিলোঁ।
ভিতৰত কেনেকুৱা পৰিৱেশটো আছে? ভিতৰত বহুত পানী, একদম বহুত পানী, যাব নোৱাৰি, যাব নোৱাৰি। ইয়াতে কিমান পানী আৰু ভিতৰত বহুত, এই ইমান পানী, মানে উলিয়াই গলি পানী নেকি? অলিও গলি পানী, যাব নোৱাৰা হৈ গৈছে। প্ৰতিবাৰে এনেকুৱা পানী হয়নে এইবাৰ বেছি আছে? এইবাৰ বেছি হৈ গৈছে, প্ৰতিবাৰে ইমান নহয়, এইবাৰ বেছি হৈছে। এইবাৰ বেছি হৈছে। আপুনি ইয়াতে থাকে নেকি দাদা? এই সমস্যাটোতো সমাধান নহ'লে এতিয়া কেতিয়াও নহয়, যিমান দিন জাবৰা পেলাব, প্লাষ্টিক পেলাব, আমাৰ মানুহ সচেতন নহ'ব, সিমান দিন হৈয়ে থাকিব এইবিলাক। আমি দেখিছোঁ গোটেই জাবৰখিনি চব প্লাষ্টিক এনেকুৱাই ওলাইছে। সেইকাৰণেতো হৈছে, ইয়াত আপুনি সচেতন, মই সচেতন হ'ব লাগিব, তেতিয়াহে এইটো প্ৰব্লেম চল্ভ হ'ব। নিঃসন্দেহে আমি কৈছোৱে যে এজাক যি মুখলধাৰ বৰষুণ, সেই মুখলধাৰ বৰষুণৰ পিছত মহানগৰীৰ বিভিন্ন প্ৰান্তত যি কৃত্ৰিমানৰ অবৰ্ণনীয় পৰিৱেশ সেয়া দেখিবলৈ পোৱা যায়। আৰু কালিৰ দিনটোতো যদি চায় তেতিয়াহ'লে নিশাৰ ভাগত যি মুখলধাৰ বৰষুণ হৈছিলে, সেই মুখলধাৰ বৰষুণৰ পিছত মহানগৰীৰ প্ৰান্তে প্ৰান্তে এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। এই ৰাস্তাতে হৈছে হা, অনিল নগৰত যদি কিবা এটা এম্বুলেন্স যদি সোমাব লগা হয় ইমাৰ্জেঞ্চি, এম্বুলেন্স যাব কেনেকে? এইবোৰ চাই নে নাচায়? মেইন হ'ল ৱালৰ কাৰণে পানী সোমাই। পানীটো হে? কিয় কি কাৰণত বেছি ওলাই যাব পৰা নাই পানী? পানীটো ওলাই যাবলৈ ৰাস্তাই নাই, পানীটো যে ওলাই যাব সেই ৰাস্তাখিনিয়ে নাই। এটা কথাটো সেইটোৱে হৈছে, ডাঙৰ কথা সেইটোৱে। ল'ৰা ছোৱালী স্কুল যাব পৰা নাই। এটা মানুহ এটা চিৰিয়াছ হলে যাব যে লৈ যাব মানুহটোক, এইটো সুবিধা হোৱা নাই। এইটো চৰকাৰে চাব লাগিব। এতিয়া ক'ব লগা হলে অসুবিধা বহুত হৈ আছে, কিন্তু এইটো চাব লাগে, এইখিনি ধৰা ব্যৱস্থা কৰিব লাগে। বাছ ৰাইজৰ এইটোৱে আপোনাৰ আছে, কিন্তু তাৰ মাজত এইখিনি জেগাত হোৱাই নাই। এইবাৰতো কম পানী হৈছে চাগে, কিন্তু যোৱাবাৰতো ইয়াতকে বেছি হৈছিলে। ঘটনাটো সেইটোৱে হৈ আছে, কাৰণ এইগিলা চাব লাগে ন। নলাৰ পৰা পানী সোমাই আহিব, কাৰণ নলালৈ পানী যাবলৈ ৰাস্তাই নাই। আকৌ এই অলপমান আৰু বৰষুণ দিলে দেখোন নলাৰ ওপৰেদি পানী গুচি যাব। আপুনি কেই নম্বৰ কেই নম্বৰ পালে? মই ইফালে থাকো, এই কামাখ্যা নগৰত থাকো, এক কঁকাল পানী হৈছে এইপিনে, যাব পৰা নাই। যাব পৰা নাই। যাব কেনেকৈ? ইফালে ৱাল ভাঙা আছে। বাইদেউ আপোনালোক ক'ত ক'ত যাম বুলি আহিছে? আপোনালোক কতো নাজান দাদা, কতো না। ইফালে যাব আহিছে নেকি? আপোনালোক ক'ৰ পৰা আহিছে? আমি তো জিএমচিৰে মানুহ, ঝাৰু মাৰা মিউনিচিপালিটিৰ আহিছো। ডিউটি কৰিব পৰা নাই, সিপিনিও পানী গোটেই চাইড পানী। নহ'লে আপোনালোকে যাব পৰা নাই। আহিবই পাৰে না দাদা, দেৰি হ'ল আহোঁতে। আহি কিনে এতিয়া ছাৰক ফোন কৰিলোঁ, ছাৰে কৈছে আহা ডিউটিত। অনিল নগৰো পানী, এতিয়া ৰাস্তাত নামাৰা নাই, ৰখি আছো। আমিতো জিএমচিৰ মানুহ। হয়, দেখা আমি দেখুৱাম ইয়াৰ আন কিছু দৃশ্যাংশ। ইতিমধ্যে ইয়াত SDRF বাহিনী সাজু হৈছে, যিহেতু যি কৃত্ৰিম বানৰ অবৰ্ণনীয় পৰিৱেশ সেয়া ৰাজগড়ৰ ৰাজপথত আমি দেখিবলৈ পাইছোঁ। আৰু এই মুহূৰ্ততো দেখিবলৈ পাইছে বহু মহানগৰবাসী তেওঁলোকে এইদৰে পানীৰ মাজেৰে তেওঁলোকে পাৰাপাৰ হ'ব লগা হৈছে, কাৰণ বহু লোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ কাম থাকে আৰু সেই কাম কাজৰ বাবে তেওঁলোকে ওলাই আহিবলৈ বাধ্য হয়। আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে মহিলাসকল তেওঁলোকে অহা যোৱা কৰিবলৈ বাধ্য হৈছে। কওকচোন, পানীটো কি কাৰণত? পানী মানে এইপিনে সোমাইছে, এইপিনে সিঁচি আছে, এইপিনে সোমাইছে পানী। সেইপিনে ৱাল এখন ভাঙি আছে, সিঁচে নিচে একো কাম হৈছে। সেইফালে সিঁচি আছে, আকৌ এইপিনে সোমাই আছে। সেই আপোনাৰ এই ফটোখন সেইখন দেখি দিয়ক, সেইখন দেখিলে অলপ গাত লৈ আহিব সিহঁতৰ, বুজিছে? এইখিনি বেছি দিন অকণ আগত এই চাইডে ৱালখন হেৰি কৰি আছে। এইটো যে কাম চলি আছে, ৱালটো এতিয়ালৈকে কমপ্লিট হোৱাই নাই। তাৰ কাৰণেতো চব নালাৰ পানীগিলা ইয়াতে সোমাই আছে না। আমি এইখিনিতে থাকো, ওচৰতে। পানী ভিতৰত কেনেকুৱা আছে? পানী বহুত পানী, চিলিণ্ডাৰ ওপৰত পানী, একদম আমাৰ বহুত বেছি পানী। আমাৰ একদম চিলিণ্ডাৰ ওপৰত পানী। ঘৰৰ ৰুমতো সোমাই গৈছে? ৰুমত সোমোৱা নাই, আমি ওপৰত থাকো যে, চিলিণ্ডাৰ ওপৰত পানী, তলত মানে গ্ৰাউণ্ড ফ্ল'ৰত পানী হৈছে। বৰষুণ দিলে এনেকুৱা হয়নে আপোনালোকৰ? প্ৰায় হয়, মানে এই তিক্ত অভিজ্ঞতা আপোনালোকে লাভ কৰিয়ে থাকে? প্ৰায় কৰিয়ে থাকো আমি। আজি 4-5 বছৰৰ পৰা কৰি আছো তেনেকে। তাৰপৰা এই পানী গছকি আহিছে? কচুকি আহিছো, কি কৰিম? ৰিক্সাত 500 টকা লাগে। 500 টকা বিচাৰিছে? ৰিক্সাত 500 টকা লাগে। এইখিনিৰ পৰা এইখিনিলৈ? এইখিনিৰ পৰা অলপ 500 টকা। কেনেকে 500 টকা দিম? দিনটোত 500 টকা নাপাওঁ আমি, তেনেকে আৰু। দিয়ক, মই গৈ আছো, হস্পিটেল ডিউটি আছে। হয় হয়, হস্পিটেল ডিউটি। হয়, আমি দেখুৱাম। এয়া হৈছে একাংশ মহানগৰবাসীৰ বিড়ম্বনা দৃশ্যাংশ। আৰু ইতিমধ্যে এইগৰাকী মহিলাই ক'লে যে এখন ৰিক্সাত তেওঁলোকে যদি আহিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকৰ পৰা 500 টকা বিচাৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে, যাৰ
ফলশ্ৰুতিত তেওঁলোকে এইদৰে গেলা পানী গছকি তেওঁলোকে পাৰাপাৰ হ'বলৈ বাধ্য হৈছে। এয়া হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যি কৃত্ৰিম বানৰ পিছৰ যন্ত্ৰণাকৰ দৃশ্যাংশ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাজগড়ৰ যি মূল ৰাজপথ, সেই ৰাজপথত এবুকু পৰ্যন্ত যি পানী, সেই পানী হৈ আছে। আৰু যাৰ ফলশ্ৰুতিত ইয়াত যিসকল মহানগৰবাসী আছে তেওঁলোকে পাৰাপাৰ হ'বলৈ যথেষ্ট অসুবিধাৰ মাজেৰে তেওঁলোকে সক্ষম হৈছে। আমি দেখুৱাইছোঁ যন্ত্ৰচালিত যিখন নাও, সেয়া ইতিমধ্যে সাজু কৰা হৈছে। আৰু এই মুহূৰ্তত এই যিখন নাও সেয়া সাজু কৰা হৈছে। আপুনি ইয়াতে থাকে নেকি দাদা? অঁ, ভিতৰত যাব নেকি? নাই যাওঁ এতিয়া, পানীৰ কাৰণে ৰখি আছোঁ, তেতিয়া কমিব। কিমান সময় ৰখিছে? বহুত টাইম ৰখি আছোঁ। এনেকুৱা পানী বৰষুণ দিলে হয় নেকি? হয়, প্ৰত্যেকবাৰ বৰষুণ দিলে এনেকৈ পানী হয়। কি কাৰণত সমাধান নহয় এইটো জানে নেকি? পানীটো ওলোৱা ৰাস্তাই নাই, কোনো বনোৱাই নাই ৰাস্তাটো। নলা নাই নেকি? নালা আছে, নালা ৰ'লে কি, নালা ড্ৰেইন জামেই থাকে, ধুনীয়া মাংসা বটল টটল চব পৰি থাকে। এই পানী হ'লে এনেকৈ ৰখি থাকোঁ, পানী কৰি যাই আহোঁ, পানী দি যাই থাকোঁ। দাদা আপুনি ক'ত যাম বুলি আহিছে? আমি কোম্পানী আছে অলপ আগতে ভৱানী প্ৰেছ আছে, তাতে যাব আৰু। ভৱানী প্ৰেছত আপুনি কাম কৰে? হয়। এনেকুৱা পানী আপোনালোকে পায়ে থাকেনে? অঁ, পায়ে থাকোঁ। আজি 4-5 বছৰৰ আগৰ পৰা এনেকৈ হৈয়ে আছে। মানে এটা বৰষুণ দিয়াৰ পিছতে এনেকুৱা বৰষুণ দিলে তাৰমানে কাপোৰ পিন্ধি আহিব বুলি সাহ কৰিব নোৱাৰে, সদায় কাপোৰ খুলি আহিব লাগিব। সেইটোৱে ৰখি আছোঁ। এতিয়া সময়ত গাড়ী দিব, ৰিক্সা দিলে গুচি যাম, কোম্পানীত নগ'লে গুচি যাম। হয়, সেইটো হয়। চান্স লয় নেকি ৰিক্সাৱালাই? ৰিক্সাৱালা চান্স লয়, মানে সেইটো হেৰি লয়, ঠিকা হিচাপত দি দিয়ে আমাৰ কোম্পানীৰ পৰা। ৰিক্সাত দিন হাজিৰা হিচাপত ল'লে 2,000-3,000 দিনটো মাৰি দিয়ে। অকল কোম্পানীৰ মানুহখিনি অনা নিয়া কৰে।